যোগীঘোপাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ কোচ ৰাজবংশী ঐক্য মঞ্চৰ উদ্যোগত যোগীঘোপাৰ খুৰা গাঁৱত আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ ৫১৫ সংখ্যক চিলাৰায় দিৱসক লৈ খুৰা গাঁৱত চলিছে ব্যাপক আয়োজন ৰাজহুৱা খেলপথাৰত আয়োজিত কাৰ্যসূচীত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে একাধিক সংগঠনে অংশগ্ৰহণ কৰিব আৰু প্ৰস্তুতি সন্দৰ্ভত আমাক কিছু পৰিৱেশ দেখাব আমাৰ সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অহাকাইলৈ বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু চিলাৰায় দিৱসৰ প্ৰাকখনত বিশেষকৈ কোচ ৰাজবংশীয় ঐক্য মঞ্চ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু খৰাগাঁওবাসী ৰাইজে যোগীঘোপাৰ যি ঐতিহাসিক ৰাজহুৱা খেলপথাৰ আছে খৰাগাঁও ৰাজহুৱা খেলপথাৰত ব্যাপক প্ৰস্তুতিৰে ইতিমধ্যে উদযাপন কৰিবলৈ সাজু হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ঐতিহাসিক খেলপথাৰখনত মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত দেখুৱাই আছে যে এয়া হ'ল অহাকাইলৈ বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ প্ৰাকখনত এই ধৰণে আখৰা অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে যিসকল নাচনি আছে সেই নাচনীসকল অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব এইখন মঞ্চত অহাকাইলৈ অসম চৰকাৰৰ দুগৰাকী মন্ত্ৰী বিশেষকৈ পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাকে আদি কৰি BTSCৰ মুৰব্বী মুখ্য বিষয়া প্ৰমোদ বৰকে আদি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সবুজ্জ্বল ভট্টাচাৰ্য উপস্থিত থাকিব বিশেষকৈ ক'ব লাগিব কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ কিন্তু সমাধানৰ কাৰণে ইতিমধ্যে পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল কেইবাখনো বৈঠকত মিলিত হৈছে আৰু যাৰ কাৰণে অহাকালি কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি এই চিলাৰায় দিৱস উদযাপন কৰিব প্ৰাকখনত উপস্থিত হোৱাটো কিন্তু এক লক্ষণীয় হৈ পৰিছে মই ইতিমধ্যে আক্ৰাছৰ এগৰাকী লগ আছে মই আপোনাৰ পৰা জানিব পাৰিছোঁ আপোনালোকে কিন্তু ব্যাপক প্ৰস্তুতি চলাইছে আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে আদৰণীয় যি তৰুণ আছে আদৰণীয় তৰুণৰ পৰা আপোনালোকৰ যিবোৰ ঐতিহাসিক এই কোচ ৰাজবংশী সমল সেই সমলবোৰ উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছে কি ক'ব চাওক আমাৰ মানে কি হ'ল আধুনিকতাৰ মাজত আমাৰ মানুহখিনি হেৰাই গ'ল আমাৰ যি পুৰণা ঐতিহাসিক সংস্কৃতি আছে সেইখিনি সংস্কৃতি আমাৰ যেনেকুৱা ঘৰ আমাৰ পশ্চিমফালে মানে মানুহ থকা ঘৰ থাকে পূবফালে পাকঘৰ থাকে দক্ষিণফালে গোৱালি থাকে গতিকে এইখিনি আমি উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ ৰাইজ আহি আমাৰ পৰম্পৰা দিৱসত বিশেষকৈ কেনেধৰণৰ আয়োজন বিশেষকৈ আপোনালোকৰ কোচ ৰাজবংশীৰ দীঘলীয়া সমস্যা আৰু কেইবাদিন পূৰ্বে বিশেষকৈ আপোনালোকে মন্ত্ৰীৰ লগতে বৈঠক অনুষ্ঠিত কৰিলে যিহেতু আপোনালোকৰ সংগ্ৰামৰ মাজত ইতিমধ্যে চলিবলগীয়া হৈছে কি চাওক ইতিমধ্যে আমি আক্ৰাছৰ ফালৰ পৰা বিভিন্ন ধৰণে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম আশা কৰিছোঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ আগতে আমাৰ যি সমস্যা আছে জনজাতিৰ সমস্যা সমাধান হ'ব বিশেষকৈ মন্ত্ৰী দুগৰাকীৰ উপস্থিতিয়ে কিবা এক ইংগিত বহন কৰিব নেকি হয় আমি মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম এই অনুষ্ঠানতে তেখেতসকলে আমাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ বিষয়টো ঘোষণা কৰক আৰু বিশেষকৈ অহাকালি কি কাৰ্যসূচী অহাকালি আমাৰ ৰাতিপুৱাৰ ৮ বজাৰ পৰা মাংগলিক কাৰ্যসূচী আৰম্ভ হ'ব যেনেধৰণৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ বিশ্ব মহাবীৰজনৰ মাল্য অৰ্পণ তাৰপিছতে 10 বজাৰ পৰা আমাৰ সাংস্কৃতিক কাৰ্যসূচী আছে সাংস্কৃতিক সমাৰোহ আছে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক ইয়াতে মানে দেখুওৱা হ'ব অনুষ্ঠানটিৰ প্ৰস্তুতি সন্দৰ্ভত আমাক কিছু সামগ্ৰিক পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক খাদেমুল হুছেইনে এই মুহূৰ্তত আমি খাদেমুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ